নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিবোৰ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে ৰাতিপুৱা 11 বজাত এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ য'ত আমি সেই সপ্তাহটোৰ ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছবোৰ যেনেকৈ আমাৰ যোৱা সপ্তাহত আমি দেখা পালোঁ নিযুত মইনা আঁচনি 2.0 বা তাৰ লগতে আমাৰ যি ৰাষ্ট্ৰীয় জলপথ বা নেশ্যনেল ৱাটাৰৱে 57ৰ সম্পৰ্কিত এটা বাতৰি আছিলে হুলক গিবনৰ ৰিগাৰ্ডিং এটা বাতৰি আছিলে বা আমাৰ যি পক্ষীৰ বৈচিত্ৰতা বা এভিয়ান ডাইভাৰ্চিটি অফ আছামৰ বিষয়ে এটা ইম্পৰ্টেণ্ট ৰিপৰ্ট আছিলে গীতা উপাধ্যায়ক আমি পদ্ম সন্মানেৰে সন্মানিত কৰিছোঁ বা আহোম কিংডমৰ ওপৰত এখন নতুন কিতাপৰ উন্মোচন হৈছিলে বা আমাৰ যিটো হেণ্ডলুম ছেক্টৰ অফ আছাম তাৰে ইম্পৰ্টেণ্ট এটা এডিটৰিয়েলো আমি দেখিবলৈ পাইছিলোঁ এই আটাইকেইটা বাতৰি আমি প্ৰিলিমছ এণ্ড মেইনছ পইণ্ট অফ ভিউ আপোনালোকক ডিছকাছ কৰিম প্ৰিলিমছৰ ক্ষেত্ৰত যিখিনি আমি এম চি কিউ ডিছকাছ কৰিম সেই এম চি কিউ এতিয়া আপোনালোকে আমাৰ এপ্লিকেশ্যনত ছল্ভ কৰিব পাৰিব ৰিয়েল টাইম তাৰে সলিউশ্যনো পাব গতিকে আমাৰ এপটো ডাউনলোড কৰি আপোনালোকে সেই সুবিধাটো ল'বলৈ পাৰিব আচ্ছা প্ৰথমটো বাতৰি ডিছকাছ কৰিবলৈ আহিছোঁ এবাউট নিযুত মইনা আঁচনি 2.0 পোনপ্ৰথমে 2.0 কিয় কৈছে কাৰণ কি এইটো আঁচনি যোৱা বছৰৰ পৰা আৰম্ভণি কৰা হৈছিলে এই বছৰ তাক আৰু ডাঙৰ স্কেলত কণ্টিনিউ কৰা হৈছে কিমান কি হৈছে সেই আটাইখিনি কথা আমি ডিছকাছ কৰিম কিন্তু এই আঁচনিটো মই ইতিমধ্যে কৈছোঁ যে 18 ফ্লেগশ্বিপ স্কিম যিটো আছে আমাৰ অসম বাজেটৰ অষ্টদশ মুকুতাৰ উন্নয়নী মালা যি 18টা ফ্লেগশ্বিপ স্কিম আছিলে আমাৰ তাৰে এটা গুৰুত্বপূৰ্ণ আঁচনি হয় এটা ভেৰি ইম্পৰ্টেণ্ট মানে আঁচনি হয় আচ্ছা তো এতিয়া আঁচনিটো কি হয় দ্য মেইন এইমছ এণ্ড অবজেক্টিভ বহুতে দেখা পাই ভাবে যে দিছ ইজ টু মানে প্ৰমোট গাৰ্ল এডুকেশ্যন হয় বাৰু ডাইৰেক্টলিটো গাৰ্ল এডুকেশ্যনে প্ৰমোট কৰি আছোঁ কিন্তু দ্য লাৰ্জাৰ গ'ল হিয়াৰ ইজ টু টেকল ছামথিং ন'ন এজ চাইল্ড মেৰেজ ঠিক আছে মই কিয় কৈছোঁ চাইল্ড মেৰেজ বিকজ মেইন ইছ্যুটো গাৰ্ল এডুকেশ্যনৰ এটাই আহে যে ছোৱালীজনী যদি দেউতাকে পঢ়ায় তেনেহ'লে বিয়া দিয়াৰ পিছত কিন্তু আটাইখিনি চাকৰি হওক যাৰ উপাৰ্জন হওক দেউতাকে নাপায় গিৰিয়েকেহে পাব গতিকে গাঁও ভৈয়ামে এই চিন্তাধাৰা এটা আছে যে ছোৱালীজনীক মই আগতীয়াকৈ বিয়া কৰাই দিওঁ যাতে শিক্ষাৰ ভাৰটো গিৰিয়েকে উঠায় ৰাইট এটা খুব মানে মোৰ বেয়া লাগিছে এইবোৰ কথা কৈ কিন্তু দিছ ইজ হোৱাট দ্য ৰিয়েলিটি অফ ৰুৰেল ইণ্ডিয়া ইজ গতিকে সেইবাবেই চৰকাৰে কৈছে যে দেউতাকে যদি উঠাব বিচৰা নাই চৰকাৰে সাহায্য প্ৰদান কৰিব কেনেকৈ হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত যদি কোনোবা ছোৱালী এডমিশ্যন ল'ব বিচাৰিছে গতিকে 1000 টকাকৈ প্ৰতি মাহে 10 মাহৰ কাৰণে চৰকাৰে আগবঢ়াব 10,000 টকা এনুৱেলি দিব বা গ্ৰেজুৱেট লেভেল যদি কোনোবাই মানে এণ্ট্ৰি কৰিব বিচাৰিছে হাই ছেকেণ্ডেৰী পাছ কৰি উঠি তেনেহ'লে 12,500 টকা এনুৱেলি মাহ 1250 টকা পাৰ মান্থ 10 মাহৰ কাৰণে আৰু পোষ্ট গ্ৰেজুৱেট বা বি এড লেভেলত যদি কোনোবাই এডমিশ্যন ল'ব তেনেহ'লে 25,000 টকালৈকে যেনেকৈ আমি দেখা পাইছোঁ 2500 টকাকৈ পাৰ মান্থ ইয়াতে সাহায্য 10 মাহৰ কাৰণে প্ৰদান কৰা হ'ব চ' অভাৰঅল যিটো গ'ল হ'ব চাইল্ড এডুকেশ্যনটো হ'বই গাৰ্ল এডুকেশ্যন হ'ব ৰিডিউচ স্কুল ড্ৰপ আউট হ'ব এণ্ড কম্বেটিং চাইল্ড মেৰেজ গতিকে চাইল্ড মেৰেজৰ এংগলটো আপোনালোকে মেইনছত লিখিবলৈ নাপাহৰিব ইয়াৰ লগত আপোনালোকে দেখা পাইছিলে যোৱা বছৰ কমো 1.8 লাখ গাৰ্ল চাইল্ড ইয়াতে বেনিফিট হৈছিলে কিন্তু এই বছৰৰ বাজেটত লিখাই গৈছিলে যে ইট উইল বি এক্সপাণ্ডেড কিমান কমো 4.5 লাখ বা 4 লাখ আমাৰ যুৱতীসকলে ইয়াৰ বেনিফিট ল'বলৈ পাৰিব ৰাইট গতিকে এই ধৰণেই ইয়াৰ যিটো আমাৰ আৰম্ভণি আছিল এই যোৱা সপ্তাহত আমি দেখা পালোঁ নিযুত মইনা 2.0ৰ লঞ্চিং আছিলে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এই ডিবিটি স্কিমটো আগবঢ়ালে বৰ বেছি ইয়াতে আৰু বুজাবলগীয়া নাই আপোনালোকে প্ৰিলিমছৰ প্ৰেক্টিছ কুৱেশ্যনটো ইয়াতে ছল্ভ কৰি কমেণ্ট ছেকশ্যনত জনাব আচ্ছা কমেণ্ট ছেকশ্যনৰ যিখিনি উত্তৰ আপোনালোকে ডেছক্ৰিপশ্যনতো মই সেই ভিডিঅ'টোৰ আপডেট কৰি দিওঁ গতিকে ডেছক্ৰিপশ্যনত তাৰে উত্তৰবোৰ আপোনালোকে চাবলৈ পাৰিবগৈ আচ্ছা নেক্সট যিটো বাতৰি আছে দেট ইজ অন নেশ্যনেল ৱাটাৰৱে 57 অন কপিলি অপাৰেশ্যনেলাইজড চ' আমাৰ যি ৰাষ্ট্ৰীয় জলপথ বা নেশ্যনেল ৱাটাৰৱে তাৰে বিষয়ে আমি জানিব লাগিব যে নেশ্যনেল ৱাটাৰৱে কাক কয় ইট ৰেফাৰ্ছ টু ডেজিগনেটেড ষ্ট্ৰেটছ অফ ৰিভাৰ কানাল অৰ বেকৱাটাৰ্ছ that are developed and maintained for inland water transportation মানে আমি যেনেকৈ ৰাস্তা নিৰ্মাণ কৰোঁ গাড়ীৰে চলা ফিৰা কৰিবলৈ তেনেকুৱাকৈ আমি পানীৰ ব্যৱহাৰো কৰিব পাৰোঁ জাহাজেৰে চলা ফিৰা কৰিবলৈ পলিউশ্যন কম হয় গ্ৰীণ ছাষ্টেইনেবল এটা ৰিচোৰ্চ হয় ঠিক আছে চ' আটাইখিনি বস্তু ইয়াতে বেনিফিটত আহে পেট্ৰল নালাগে আটাইখিনি বস্তু মানে ইয়াতে আমাৰ ফচিল ফুৱেলছৰো বাৰ্ণিং কম হৈ যায়
These waterways are declared by the National Waterways Act and are overseen by the Inland Waterways Authority of India. গতিকে এই দুটা আপোনালোকে লিগেল পাৰ্সপেক্টিভত বেকিংটো জানিব লাগিব গতিকে এতিয়া কি হৈছে যে এই যেটো NW57 ৰিভাৰ কপিলিত আছে আমাৰ অসমৰ has been marked operational এই 2 আগষ্ট তাৰিখৰ পৰা আমাৰ এই মানে গুটে ওয়াটাৰৱেটো অপাৰেশনালে নাছিলে এতিয়া অপাৰেশনাল কৰা হল তাৰে কাৰণে যি ইনভেষ্টমেন্ট লাগে সাহায্য লাগে চৰকাৰে প্ৰদান কৰিছে and it will be the first ever cargo trial run ঠিক আছে first ever cargo trial run by Govardhan Bridge Chandrapur Kamrup to Hatsingimari that is South Salmara গটিকে এই কামৰূপৰ পৰা সাউথ সালামাৰা লৈকে এটা ট্ৰায়াল ৰানো ফাৰ্স্ট এভাৰ ইয়াতে এই জলপথটোত কৰি তোলা হল সিগনিফিকেন্স কি হয় যে ৰিভাইভেল অফ ৰিভাৰ বেসড ট্ৰেড যেটো আমাৰ কানেক্টিভিটি আছিল কামৰূপৰ পৰা সাউথ সালামাৰা আপোনালোকে চাব পাৰে এনে ধৰণে আমাৰ কানেক্টিভিটি মেইনলি আমাৰ নেশনাল ওয়াটাৰৱে 2 টু কোৱা হয় যাক আমি হদিয়াৰ পৰা ধুবুৰীলৈকে কানেক্ট কৰে বুলি কওঁ কিন্তু এটা 57 ও জড়িত হৈ গল ৰিজাম্পশন অফ ইন্ট্ৰা ষ্টেট ওয়াটাৰবৰ্ন যিবিলাক ফ্ৰেইট ট্ৰান্সপোৰ্ট যিমান গুডস আছে আমি হেবোৰ ৰাস্তাৰ অবিহনে এতিয়া আমি জলপথেদিও আগবঢ়াব পাৰিম পাৰ্ট অফ দা লাৰ্জাৰ এফৰ্ট টু মেক আসাম 1685 কিলোমিটাৰ অফ নেশনাল ওয়াটাৰৱে commercially viable trial run ইয়াতে কৰা হল যেটো আমাৰ মোটৰ ভেহিকল ভিভি গিৰি আছিল সেলফ প্ৰপেলড এটা মোটৰ ভেহিকল গটিকে আটাইখিনি বস্তু আপোনালোকে এতিয়া ইমানখিনি ডিটেইলছ জানিলো হ'ব যে কিমান মেট্ৰিক টনস কিমান ইয়াতে ইউজ কৰা গৈছে বা ৰুট টু কি আছিল বাট ইউ শুড নো কি আমাৰ ইম্পৰ্টেন্ট ওয়াটাৰৱেজ কি আছে ঠিক আছে আৰু ইয়াৰ ইমপ্লিকেশন যেনেকে road traffic কমাবো carbon emission কমাবো and logistics cost to কমাবো encourages efficient and eco-friendly freight movement এটা চাওক multimodal connectivity push to ki hobo central government or ki scheme ase pradhan mantri gati shakti maritime india vision 2030 eigita scheme ami national current affairs ot 37 er logot itimodhe porisu it also aims to develop integrated transport of infrastructure and efficient logistics ecosystem thik ase important complementary waterways kun ase yar logot jorito hoy national waterway 2 national waterway 16 31 and now 57 eigita atait ko important please mark this ঠিক আছে অসমৰ পার্সপেক্টিভত আমি এগিটা মনত ৰাখিব লাগিব যদি ন্যাশনাল পার্সপেক্টিভত যে ওয়াটাৰৱেজৰ পৰা আমাৰ কিমান লাভ হৈছে কেনেকুৱা সাকসেসফুল মডেলস আছে ইউ শুড নো অবাউট ন্যাশনাল ওয়াটাৰৱে 1 গংগা ভাগীৰথী হুগলি যেটো সার্কিট ঠিক আছে সো ইউপি বিহাৰ ঝাৰখণ্ড ওয়েস্ট বেঙ্গল ফুললি অপারেশনাল কার্গো আৰু ইয়াতে ক্ৰুজেস এন্ড ফেৰী সার্ভিসেসও দেখা পোৱা যায় এন্ড ইট হ্যাজ বিন ডেভেলপড আন্ডাৰ জল মাৰ্গ বিকাশ প্ৰগ্ৰাম ঠিক আছে National Waterway 2 যেটো আমাৰ হদিয়াৰ পৰা ধুবুৰী মই ইতিমধ্যে কলুৱে ঠিক আছে it is also operational very futuristic Waterway 3 West Coast Canal ঠিক আছে কল্লামৰ পৰা কোট্টাপুৰম কেৰালা it's a very important waterway backwaters or through লৈ যায় কেৰালাৰ এটা খুব ধুনিয়া সিনিক দৃশ্য গটিকে ৰিভাৰ টুৰিজমৰো স্কোপ টু এই ইনল্যান্ড ওয়াটাৰৱেজৰ পৰা আমি খুল খুৱাব পাৰো গটিকে এই আটাইখিনি বাতৰি আপোনালোকে বুজি পোৱাটো উচিত আছিল ইয়াৰ উপৰিও আমি বহুতো বিভিন্ন এনেকুৱা সামাৰি আমি দেখিবলৈ পাওঁ বিভিন্ন ওয়াটাৰৱেজ দেখিবলৈ পাওঁ এইখিনি বেসিক্যালি আমাৰ অসমৰে হৰুহুৰা অপাৰেশনাল কেটামান অপাৰেশনাল আৰু মেজৰিটি ফিজিবল হৈ আছে মানে অপাৰেশনাল ষ্টেটাছত নাই কিন্তু ইন ফিউচাৰ যদি এতিয়া 57 আমি অপাৰেশনাল কৰি তাক সাকসেসফুলি ভায়াবল কৰিব পাৰো যেটো ভায়াবল গ্যাপ ফান্ডিং থাকে হেতু যদি চৰকাৰে কৰে ভায়াবল গ্যাপ ফান্ডিং মানে VGF মানে আপোনালোকে ইকোনমিক্সত পঢ়িছে যে ধৰিলক এটা প্ৰজেক্ট সাকসেসফুলি ৰান কৰিবলৈ 50 কোটি টকা লাগে কিন্তু সেই প্ৰজেক্টটোৱে 30 কোটি টকা হে ইনিশিয়াল ফেজত উপাৰ্জন কৰিবলৈ পাৰিছে তো ৰিমেইনিং যি 20 কোটি টকা তাক যদি আমি 3 বছৰৰ কাৰণে সাপোৰ্ট দিও তেতিয়া কিন্তু হি পিছলৈ গৈ কিনে 60 কোটি টকা বা 70 কোটি টকা উৎপাদন কৰি দিব গতিকে সেই 3 বছৰৰ কাৰণে যেটো 20 কোটি লাগে হেতু যদি চৰকাৰে দিয়ে দেন ডেফিনেটলি ই সাকসেসফুলি ভায়াবল হ'ব এই গ্যাপ ফান্ডিং টু কিন্তু আমি কৰিব লাগিব যেটো কি চৰকাৰে এবাৰ কৰি কিনে এই ৰাষ্ট্ৰীয় ঘাইপথ ৰাষ্ট্ৰীয় যেটো নেশনাল ওয়াটাৰৱে 57 আছে ঠিক আছে জলপথ আছে তাক আমি অপাৰেশনাল কৰিছো মেইনছৰ কাৰণে হে এই বাতৰিটো বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্চনছৰ প্ৰেক্টিস কৰিব পাৰে এটা মডেল আনসাৰ মই ইয়াতে উপলব্ধ কৰাইছো নেক্সট পাৰ্টিকুলাৰ নিউজ ইজ অন হুলক গিবন অফ আসাম among the 6 most endangered primate species to pun prothome primate kak koy primates are a group of mammals that includes monkeys apes and humans characteristic ki hoy grasping hands thake e dekhise ne hatere eneke thik ase to grasp kore and feet tare logote large brains thake yar mane body size ot ke brain to olop dangor thake and forward facing eyes thake
চকুকেইটা মানে সদায় আগফালে চাই থাকে, চাইডৰ ফালে নাথাকে, ঠিক আছে, চকুকেইটা আগফালে থাকে, মূৰটোৰ পক্ষীৰ নিচিনা নহয় যে চাইডৰ ফালে থাকে, পক্ষীৰ চকু সদায় চাইডত থাকে, কিন্তু ইয়াৰ মেমেলছৰ নিচিনা আগত থাকে, ৰাইট? চ' দে আৰ ডিভাইডেড ইনটু টু মেইন গ্ৰুপছ, ঠিক আছে? চ' ৱেট নোজড প্ৰাইমেটছ এণ্ড ড্ৰাই নোজড প্ৰাইমেটছ। কিছুমানৰ নাকটো তাৰমানে লেমুৰ্ছ যেনেকে, লৰিছেছ যেনেকে, গেলগোছ যেনেকে, দে আৰ মানে বুশ বেবিজ বুলিও কয় বা ৱেট নোজ, সিহঁতৰ নাকটো মানে ৱেট হৈ থাকে। আৰু তাৰ লগতে ড্ৰাই নোজ থাকে যেনেকে টাৰ্জিয়াৰ্ছ, মংকিজ এণ্ড এপছ, ঠিক আছে? আৰু কি ফিচাৰ্ছ যদি প্ৰাইমেটছৰ কওঁ, মই লাৰ্জ ব্ৰেইনটো ক'লোৱে, হেল্পছ ইন প্ৰব্লেম চলভিং এণ্ড কমপ্লেক্স বিহেভিয়াৰ, তেওঁলোক অলমষ্ট আমাৰ নিচিনা হয়, বান্দৰবোৰক দেখিছে চাগে। বাইনকুলাৰ এণ্ড কালাৰ ভিজন থাকে, গুড ডেপ্থ পাৰচেপশ্যন এণ্ড এবিলিটি টু চি এ ৱাইড ৰেঞ্জ অফ কালাৰ্ছ, তেওঁলোকে কালাৰ্ছ বহুত বঢ়িয়াকৈ মানে ডিফাৰেঞ্চিয়েট কৰিব পাৰে, সেইটো কাৰণে সেই বুছবিলাকৰ ভিতৰত থাকি তেওঁলোকে নিজৰ খাদ্য আহাৰ বিচাৰি তোলে। এণ্ড ফ্লেক্সিবল শ্বল্ডাৰ্ছ এণ্ড লিম্ছ থাকে, ভেৰি ফ্লেক্সিবল, আমাৰ ইমান ফ্লেক্সিবিলিটি নাই, বান্দৰটোৱে তাতে মানে লটকি লটকি ঘূৰি পাকি কেনেকৈ কি কৰে আপোনালোকে নিজে দেখা পাইছে, ৰাইট? এণ্ড তাৰ লগতে আমাৰ দেখা পোৱা গৈছে যে যিখিনি থাম্বছ থাকে, অপ'জিবল থাম্বছ থাকে, এণ্ড দিছ হেল্পছ ইন গ্ৰাস্পিং এণ্ড হোল্ডিং অবজেক্টছ, ঠিক আছে? থাম্বটো মানে অপ'জ কৰিব পাৰে ই, ৰাইট? চ' দিছ ইজ চামথিং দেট ইউ শুড বি আৱেৰ অফ। এতিয়া the news was about Huluk gibbon বা western Huluk gibbon যেটো হয়, India's only ape that has been listed among the 6 most endangered primates। তাৰমানে এখন লিষ্ট ওলাইছিলে, ঠিক আছে, গ্লোবেল এখন লিষ্ট ওলাইছিলে ইণ্টাৰনেশ্যনেল প্ৰাইমেটলজিকেল ছ'চাইটিৰ পৰা, ঠিক আছে, অফ দ্য কংগ্ৰেছ ইন 2025 ইন মেডাগাস্কাৰ। এই ৰিপৰ্টখনত তাৰমানে এণ্ডেঞ্জাৰ্ড প্ৰাইমেটছ কি আছে ৱৰ্ল্ড ৱাইড ৰিলিজ কৰিছিলে। তাৰে ভিতৰত 25টা স্পিচিজ নেম হৈছে কণ্টিনেণ্ট ৱাইজ, আৰু এছিয়াৰ, ঠিক আছে, এছিয়াৰ তাৰমানে এনেকুৱাকৈ প্ৰাইমেটৰ এটা লিষ্ট ওলাইছিলে য'ত হোলক গিবনৰ নামটো আহিছিলে, আৰু তাৰে ভিতৰতে আদাৰ মানে 5টা নহয় 6টা আহিছিলে, এছিয়াৰ পৰা 6টা প্ৰাইমেটৰ নাম ওলাইছিলে। প্ৰথমটো হৈছে হোলক গিবন, আৰু বাকী যিকেইটা 5টা আহিছে দোজ নেমছ আৰ লিষ্টেড হিয়াৰ। দিছ ইজ নট ভেৰি ইম্পৰ্টেণ্ট বিকজ হোলক গিবন যিটো হয় আমাৰ এইটো অসমত পোৱা যায়, গতিকে দিছ ইজ মষ্ট এক্সপেক্টেড নিউজ ফৰ দ্য আপকামিং প্ৰিলিমছ। এতিয়া হোলক গিবনৰ থ্ৰেট কি আছে, আমাৰ এনক্ৰচমেণ্ট হৈ আছে তেওঁলোকৰ হেবিটেটটোৰ, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট নাই হৈ আছে তেওঁলোকৰ হেবিটেটবোৰত, ৰাস্তা বনাই আছে, নিৰ্মাণ হৈ আছে, টি প্লাণ্টেশ্যন এণ্ড ঝুম কাল্টিভেশ্যনৰ কাৰণে তেওঁলোকৰ জেগাবোৰ লৈ লোৱা যাই আছে, বা ফৰেষ্ট ফ্ৰেগমেণ্টেশ্যন হৈ আছে, ফৰেষ্টবিলাক ফ্ৰেগমেণ্ট কৰি কিনে আমি মাজেৰে ঘৰ বনাইছোঁ, ৰাস্তা বনাইছোঁ, ইলিগেল ৱাইল্ড লাইফ ট্ৰেড হয় বহুতো, এণ্ড পাব্লিক এৱেৰনেছো নাই যে আমি তেওঁলোকক বচাব লাগে। চ' ইট ইজ আ লিষ্টেড ইণ্টাৰনেশ্যনেলি ৰেকগনাইজ প্ৰাইমেট যাক আমি কনজাৰ্ভ কৰিব লাগিব। গতিকে কনজাৰ্ভেশ্যন এফৰ্টছত কি আছে, ডেডিকেটেড গিবন কনজাৰ্ভেশ্যন একশ্যন লাগিব, তাতে আমি হেবিটেট ৰেষ্টৰেশ্যন ৰিচাৰ্চ এণ্ড মনিটৰিং কৰিব লাগিব, কমিউনিটি বেছড ফৰেষ্ট মেনেজমেণ্ট কৰিব লাগিব, বাজেটৰী ছাপৰ্ট দিব লাগিব, পাব্লিক এৱেৰনেছ কৰিব লাগিব। চ' দিজ কাইণ্ড অফ পইণ্টছ নেশ্যনেল একশ্যন প্লেন ইজ ৰিকুৱাৰ্ড। এনেকুৱাকৈ আপোনালোকে মেইনছত একদম ডিটটো লিখি থৈ আহিব, ভাল নম্বৰ পাব। মই পইণ্টছবিলাক তেনেকুৱাকৈ এতিয়া এক্সপ্লেইন কৰা হৈছোঁ। গতিকে কি ফেক্টছ কি মনত ৰাখিব লাগিব, হোলক গিবন এণ্ডেঞ্জাৰ্ড ষ্টেটাছ ক'ত পোৱা যায়, নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া এস্পেচিয়েলি আছাম, তাৰ লগতে বাংলাদেশ ম্যানমাৰতো পোৱা যায়, চাউথ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰত ইয়াক আমি দেখিবলৈ বিশেষকৈ পাওঁ। ভিত্তি কৰি এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন চেষ্টা কৰিব উত্তৰটো দিবলৈ। আচ্ছা, এভিয়ান ডাইভাৰ্চিটি বা পক্ষীৰ যি আমাৰ বৈচিত্ৰতা, গতিকে ষ্টেট নিডছ প্লেনড কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজি for its rich avian, মানে অসম is blessed state as per the avian diversity is considered. কিমান avian diversity আছে, কিমান bird species আছে, the report says 876, এই নম্বৰটো ইম্পৰ্টেণ্ট হয়, 876 bird species আমাৰ অসমত আমি দেখিবলৈ পালোঁ, আৰু তাৰে ভিতৰত 290টা মানে 290টা মাইগ্ৰেটৰী স্পিচিজো আছে। Despite its small size compared to Europe, আমাৰ যিখন ৰাজ্য ইউৰোপতকেতো সৰু হয়, আছামছ এভিয়ান ডাইভাৰ্চিটি ইজ কম্পেৰেবল। ইউৰোপত কিমান আছে, 930, গোটেই আটাই কণ্টিনেণ্টখনত ইউৰোপত 930টা বাৰ্ড স্পিচিজ আছে, আমাৰ অসমত 876 আছে অকলে। চ' দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এণ্ড renowned ornithologist মানে someone who studies about birds, ঠিক আছে, তেখেতেও কৈছে যে আমাৰ আৰ্জেণ্ট নিড টু প্লেন কনজাৰ্ভেশ্যন ষ্ট্ৰেটেজি লাগিব। কি স্পিচিজ আছে ইম্পৰ্টেণ্ট নোট ৱৰ্ডি, আমি সেয়াও আজি চাবলৈ চেষ্টা কৰিম। টোটেল বাৰ্ড স্পিচিজ 876, ইনক্লুডিং চাব স্পিচিজ 982 হৈ যায়, মাইগ্ৰেটৰী স্পিচিজ 290, ইমান নম্বৰছ ইম্পৰ্টেণ্ট নহয়, বাট ক্ৰিটিকেলি এণ্ডেঞ্জাৰ্ড 12টা আছে, এণ্ডেঞ্জাৰ্ড 10টা আছে, তো তেনেকুৱাকৈ আপোনালোকে জাষ্ট ফৰ ইয়ৰ নলেজ মই এইটো দিছোঁ। দিছ টেবল may not be entirely remembered, but এই নম্বৰটো আপোনালোকে মনত ৰাখিব লাগে। Habitat loss কিয় হৈ আছে, again the similar things, encroachment, forest clearing, shifting cultivation, mining activities, hydroelectric projects, ঠিক আছে, এইবিলাক বস্তু, hunting and poaching,
trapping of migratory birds, poisoning of birds, lack of awareness in remote villages. এইখিনি I think আপোনালোকে বুজাব লগা নাই এতিয়া expert recommendation কি কি আছে যে we need to expand the protected area networks আমাৰ যিমান ষ্টেটৰ যিমান যি নেটৱৰ্কছ আছে ঠিক আছে সেই যিবিলাক আমাৰ এৰিয়াজ আছে that needs to be expanded smaller community run reserves আমি ক্ৰিয়েট কৰিব লাগিব sacred groves village forest আমি ক্ৰিয়েট কৰিব লাগিব strict enforcement of wildlife protection act 1972 গতিকে এই যেটো act আছে 1972 this needs to be enforced very very strictly ban grass burning যেতিয়া আমি ফৰেষ্ট ফায়াৰ কৰি দিওঁ গ্ৰাছ বাৰ্ণ কৰি দিওঁ তেতিয়া তেওঁলোকৰ নেষ্টিং বিলাক হেবিটেট বিলাক ডেষ্ট্ৰয় হৈ যায় ৰাইট এণ্ড ওভাৰঅল বেলেগ বেলেগ আৰু এফেক্ট আহে বেন এফৰেষ্টেশ্যন ইন নেচাৰেল গ্ৰাছলেণ্ড আপোনালোকে এই পইণ্টটো বুজি লোৱাটো উচিত আমি ভাবিব ছাৰ এফৰেষ্টেশ্যনটোতো ভাল বস্তু হয় কিন্তু এফৰেষ্টেশ্যনৰ পৰা নেচাৰেল গ্ৰাছলেণ্ডত এফেক্ট কি হয় যে আমি দেখা পাইছোঁ গ্ৰাছলেণ্ড ষ্ট'ৰ ছিগনিফিকেণ্ট এমাউণ্ট অফ চইল কাৰ্বন ঠিক আছে গতিকে কাৰ্বন চিংকৰ নিচিনা কাম কৰে যেতিয়া আমি তাতে অদৰকাৰীকে আৰু প্লেন ডাঙৰ ডাঙৰ গছ ৰোপণ কৰোঁ তেতিয়া কি হ'ব যে সেই যিখিনি কাৰ্বন থাকে সেইখিনি সি নিজৰ তাত আয়ত্ত কৰি ল'ব হি উইল মানে বেচিকেলি ডিষ্ট্ৰাপ্ট দ্য এণ্টায়াৰ চইল কাৰ্বন ইক'চিষ্টেম আৰু তাৰে পৰাই কি হ'ব অল্টাৰিং ৱাটাৰ টেবল এণ্ড আদাৰ এফেক্টছ হৈ যায় এণ্ড দেন এণ্টায়াৰ ইক'চিষ্টেম এনভাইৰনমেণ্ট ছাফাৰ্ছ এণ্ড তাৰে পৰা আমাৰ দেখা পোৱা গৈছে যে এই বাৰ্ডছবিলাকৰ স্পিচিছবিলাকৰ ইক'চিষ্টেমটো হেম্পাৰ হয় গতিকে দিছ ৱৰ্ড ইজ ভেৰি ইম্পৰ্টেণ্ট নেচাৰেল গ্ৰাছলেণ্ড যিটো আছে তাতে আমি ছেৰচাৰ কৰিব নালাগে তাতে হেম্পাৰ কৰিব নালাগে আমি যিবিলাক আমাৰ ৱেষ্ট লেণ্ড আছে য'ত আমাৰ একো গছ ৰোপণ হোৱা নাই তাতে গৈ কিনেহে গছ আমি ৰোপণ কৰিলে অৰণ্য বনালে ভাল হয় মনিটৰ পপুলেশ্যন অফ এণ্ডেঞ্জাৰ্ড এণ্ড মাইগ্ৰেটৰী স্পিচিছ এণ্ড কমিউনিটি এৱেৰনেছ আমাৰ ইয়াতে দেখা পোৱা গৈছে যে বুষ্ট এৱেৰনেছ ইন ফ্ৰিঞ্জ ভিলেজেছ আচ্ছা ফ্ৰিঞ্জ ভিলেজেছ মানে কি হয় দিছ ভিলেজেছ আৰ নিয়াৰ বাই গ্ৰাছলেণ্ডছ অৰ ফৰেষ্ট দিছ ভিলেজেছ আৰ নিয়াৰ বাই গ্ৰাছলেণ্ডছ অৰ ফৰেষ্ট মানে এইখন ধৰক আপোনাৰ এটা প্ৰটেক্টেড এৰিয়া তাৰে ঠিক আশে পাশে যিখিনি ভিলেজ আছে সেইখিনিক আমি ফ্ৰিঞ্জ ভিলেজ বুলি ক'ম গতিকে সেই এৰিয়াটোত এৱেৰনেছটো আটাইতকৈ ইম্পৰ্টেণ্ট আমি গুৱাহাটীত ইয়াতে ধৰ্ণা প্ৰদৰ্শন কৰি থাকি লাভ নাই ঠিক আছে চ' দিছ ইজ চামথিং ভেৰি ইম্পৰ্টেণ্ট গুৱাহাটীত বাৰু দৰকাৰ আছে বিকজ অফ দীপৰ বিল হুইচ ইজ এ ভেৰি গুড মাইগ্ৰেটৰী বাৰ্ড চাইট বাট আই হোপ ইউ হেভ গট দ্য আইডিয়া মই কেনেকুৱা এৰিয়াৰ ইয়াতে ৰেফাৰেঞ্চ দিছোঁ এতিয়া আছাম হোজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট নন পপুলেশ্যনছ অফ এইকেইটা বাৰ্ড স্পিচিছ মনত ৰাখি লওক অসমত কুৱেশ্যন আহিলে মনত ৰাখিব বেংগল ফ্লৰিকেন মই ফটোজখিনিও এলাইন কৰি দিছোঁ গতিকে দিছ ইজ দ্য বেংগল ফ্লৰিকেন হোৱাইট উইং উড ডাক ঠিক আছে এইটো আমাৰ হোৱাইট উইং উড ডাক তাৰপিছত ব্লেক ব্ৰিষ্টেড পেৰেট বিল ঠিক আছে ব্লেক ব্ৰিষ্টেড পেৰেট বিল স্ৱেম ফ্ৰেংকলিন লেচাৰ এডজুটেণ্ট এণ্ড গ্ৰেটাৰ এডজুটেণ্ট ষ্টক্স এইটোৰ বিষয়ে আমি কুৱেশ্যনছ এইবাৰ প্ৰিলিমছত দেখাও পাইছিলোঁ স্পট বিল্ড পেলিকেন ঠিক আছে দিছ ইজ দ্য স্পট বিল্ড পেলিকেন ব্ৰাউন হৰ্ণবিল ঠিক আছে দিছ ইজ দ্য ব্ৰাউন হৰ্ণবিল ঠিক আছে এণ্ড দেন হোৱাইট বেলিড হেৰেন চ' দিছ ইজ দ্য হোৱাইট বেলিড হেৰেন ঠিক আছে এই আটাইকেইটা বাৰ্ড আমাৰ অসমত ভাল সংখ্যাত দেখা পোৱা যায় মষ্ট অফ দ্য 290 যিটো মই লং ডিষ্টেঞ্চ মাইগ্ৰেটৰী বাৰ্ডছ কৈছিলোঁ দে কাম ফ্ৰম চাইনা ৰাছিয়া চাইবেৰিয়া মঞ্চুৰিয়া ঠিক আছে গতিকে আমাৰ এইখন ভাৰত ঠিক আছে চাইনা আমাৰ ইয়াতে আছে somewhere here we have Manchuria ঠিক আছে ৰাছিয়া বা চাইবেৰিয়া ঠিক আছে চ' দিজ আৰ দ্য এৰিয়াজ য'ৰ পৰা মাইগ্ৰেট কৰে ঠিক আছে চ' দিছ ইজ দ্য আইডিয়েল ৰুট দে টেক টু মাইগ্ৰেট টু ইণ্ডিয়া prominent winter visitors are waterfowl and also ducks and waders গতিকে এনেকুৱা ধৰণৰ বাৰ্ডছ আমাৰ তাত মাইগ্ৰেট কৰি আহে দেখা পোৱা যায় দিছ ইজ আ মেইনছ প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে চেষ্টা কৰিব লাগে লিখিবলৈ মই মডেল পইণ্টাৰ্ছখিনি দি দিছোঁ SPM ষ্টুডেণ্টছে ইয়াৰে ইভালুৱেশ্যনো পাব both in English and Assamese next news is about Geeta Upadhyay handed the Padma Shri Award at her Tejpur residence আপোনালোকে গম পাইছিলে এই বছৰ আমি দেখা পোৱা গৈছিল যে তেওঁক পদ্ম বঁটাৰে সন্মানিত কৰা হৈছিলে কিন্তু তেওঁৰ যিহেতু হেল্থ কণ্ডিশ্যনছ আপোনালোকে দেখা পাইছে বৃদ্ধ অৱস্থাৰ কাৰণে তেওঁ যাব পৰা নাছিলে গতিকে তেওঁৰ যি বাসগৃহ তাতে আমাৰ এই পদ্ম বঁটাটো তেওঁক হেণ্ড অভাৰ কৰা গৈছে গতিকে তেওঁৰ বিষয়ে যদি আমি অকণমান চাওঁ ঠিক আছে শ্বি ৱাজ দ্য ফাৰ্ষ্ট ৱমেন ফ্ৰম আছাম গোৰ্খা কমিউনিটি টু আৰ্ণ এ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী ঠিক আছে শ্বি ৱাজ এ এডুকেশ্যনিষ্ট and writer and various other you can educator translator social worker etc but আপোনালোকে মেইন বস্তুটো ডিষ্টিংশ্যনটো you should know this about her তাৰ লগতে যাৰ যদি প্ৰফেশনাল কেৰিয়াৰটো চাই আপোনালোকে চাব পাৰে লেকচাৰাৰ আছিলে হেড অফ দি পলিটিকেল সায়েন্স ডিপাৰ্টমেণ্ট শিৱসাগৰ কলেজ পোষ্ট ৰিটায়াৰমেণ্ট মেম্বাৰ অফ দ্য বোৰ্ড অফ মেনেজমেণ্ট তেজপুৰ ইউনিভাৰ্চিটি এণ্ড এৰাউণ্ড মানে
30-35 বছৰ তেওঁ শিক্ষকতা কৰিছে তেওঁ প্ৰেসিডেন্ট আছিলে নেপালী সাহিত্য পৰিষদ অখিল অসম লেখিকা সংস্থা আৰু অসম ব্ৰাঞ্চ অফ ভাৰতীয় গোৰ্খা পৰসিংহ গতিকে এনেকুৱা ধৰণৰ প্ৰতিষ্ঠাবোৰৰ তেওঁ ইয়াতে প্ৰেসিডেন্টও আছিলে আৰু তেওঁৰ মেজৰ ট্ৰান্সলেশন এইখিনিৰ পৰা কোৱেশ্চন আহিব পাৰে দ্য ডায়েৰী অফ আ ইয়ং গাৰ্ল ঠিক আছে কাৰেঙৰ লিঙিৰি অভিযাত্ৰী ঠিক আছে ভানু ভগতৰ ৰামায়ণ আৰু মুনা মদন ঠিক আছে এই আটাইখিনি কি হয় মই কোনটো ল্যাঙ্গুৱেজত আছে সেইখিনিও মই ইয়াতে লিখি দিছো আৰু ট্ৰান্সলেট কৰি কি কৰিছে যেনে কিছুমানৰ নাম হলনি হৈছে কি হৈছে কোনটো ভাষাত ট্ৰান্সলেট কৰিছে আটাইখিনি ডিটেইলছ মই ইয়াতে দিবলৈ আপোনালোকক চেষ্টা কৰিছো গতিকে দিস ইজ সামথিং ভেৰি ইম্পৰ্টেন্ট তেওঁৰ ট্ৰান্সলেশনৰ মানে এটা she was a renowned translator ঠিক আছে তেওঁৰ কি সন্মান ইতিমধ্যে তেওঁ পাইছে 2012 চনত সাহিত্য একাডেমি ট্ৰান্সলেশন এৱাৰ্ড পাইছে ফৰ জ্যোতিপ্ৰসাদ আগৰৱালা's আইকনিক আছামিজ প্লে কাৰেঙৰ লিঙিৰি ঠিক আছে ইন নেপালী তাৰপিছত 2016 আকৌ সাহিত্য একাডেমি এৱাৰ্ড পাইছে ফৰ হার এছামিজ নভেল জন্মভূমি মেৰো স্বদেশ আৰু তাৰ লগতে এই বছৰ আমি দেখা পালো যোৱা বছৰ পদ্ম সন্মানেৰে তেওঁ সন্মানিত কৰা হৈছে ফৰ লিটাৰেচাৰ এণ্ড এডুকেশ্যন কি দিখত তেওঁ এই পদ্ম সন্মান লাভ কৰিছে দ্যাট ইজ লিটাৰেচাৰ এণ্ড এডুকেশ্যন ঠিক আছে আচ্ছা নোটেবল ওয়ার্কস ইয়াৰে লগতে এং ফ্ৰেংকৰ মই ডায়েৰী অফ এং ফ্ৰেংকটো কলুৱে ঠিক আছে তাৰে লগত আপোনালোকে জন্মভূমি মেৰো স্বদেশ সেইখন কিতাপ আপোনালোকে দেখা পাইছে যাৰ কাৰণে তেওঁক ইয়াতে আমি দেখা পালো যে সাহিত্য একাডেমি বঁটাও দিয়া হৈছিলে তাৰ পিছত এখন বায়োগ্ৰাফিও কৰিছিলে মহাপুৰুষ শংকৰদেৱৰ জীৱন ৰা কৰ্মা ঠিক আছে সো দিস ইজ ভেৰি ইম্পৰ্টেন্ট এণ্ড তাৰে লগত ট্ৰেভেলগ আছে তেওঁৰ অটোবায়োগ্ৰাফি আছে তো ধেৰ তেওঁ ইয়াতে লিখাৰ কাম কৰিছে significance কি হয় যদি মেইনছত এনেকুৱা কোৱেশ্চন ডাইৰেক্টলি নাহে কিন্তু ব্ৰিজিং দ্য কালচাৰেল এণ্ড লিংগুইষ্টিক কমিউনিটিজ আপোনালোকে চেষ্টা কৰিব পাৰে তেওঁৰ উদাহৰণটো দিবলৈ কিয়কি পদ্ম সন্মানেৰে সন্মানিত হৈছে তেওঁৰ নামটো যদি আপোনালোকে এছেটো লিখে এথিক্সৰ পেপাৰটো লিখে বা GS5ৰ কিবা সংক্ৰান্তত ব্যৱহাৰ কৰে ইউ উইল গেট সাম এক্সট্ৰা মাৰ্কস কি शी हैज एक्टेड एज अ आइकॉनिक एग्जांपल ऑफ ब्रिजिंग द लिंग्विस्टिक एंड कल्चरल गैप दिस इज द प्रिलिम्स एमसीक्यू চেষ্টা কৰিব উত্তৰটো দিবলৈ তাৰে পিছত এটা ইম্পৰ্টেন্ট বুক ৰিলিজ হৈছিলে এবাৰ এই সপ্তাহত যোৰহাটত আমি দেখা পালো দ্য বুক ওয়াজ অসম আৰু আহোম ৰিলিজড ইন যোৰহাট ঠিক আছে এট দ্য আসাম ওমেন্স ইউনিভাৰ্চিটি যোৰহাট what is this book authored by Dr. Surendranath Buragohai a retired principal scientist আৰু এই কিতাপখনত একচুয়ালি কি আছিল আহোম যি শাসনকাল আছিল আহোম কিংডম আছিল বা সুকাফাৰ বিষয় আছিল বা ট্ৰিবিউট টু দ্য মাৰ্টিয়াৰ্স অফ আলাবয় বেটল অফ আলাবয় ঠিক আছে যি কামৰূপৰ এতিয়া কাৰেন্টলি নৰ্থ গুৱাহাটীৰ ফালে হ'ব এখন বেটল ঠিক আছে প্ৰেজেন্ট ডে গতিকে এই কিতাপখনৰ কাৰণে আমি মানে এটা উন্মোচন সেৰেমনি দেখা পালো গতিকে আপোনালোকে কিতাপখনৰ নামটো তেওঁৰ লেখকৰ নামটো আৰু তাৰ লগত বেটল অফ আলাবয় যেহেতু ইয়াতে স্পেসিফিক্যালি আছে বেটল অফ আলাবয় বেটল অফ আলাবয় ওয়াজ ফট ইন 1669 between the Ahoms and the Mughals ঠিক আছে আহোমৰ ফালৰ পৰা চক্ৰধ্বজ সিংহ আছিল আৰু মুঘলৰ ফালৰ পৰা ৰণ জুতিবলৈ আহিছিল ৰাম সিং 1 ঠিক আছে আমাৰ কোৱা হয় যে এই ৰণখনতে একচুয়ালি কোড হৈছিল কামৰূপত হৈছিল প্ৰেজেন্ট ডে আমাৰ কি জানি এটো নৰ্থ গুৱাহাটীৰ ফালে পৰিব এই জায়গাটুকুৰ আৰু এই জায়গাটুকুৰতে আমি দেখা পোৱা গৈছিল যে বহুতো হাজাৰ হাজাৰ আমাৰ মাৰ্টিয়াৰ হৈছিল আহোমৰ বহুতো সোলজাৰ্ছৰ সেনানী সকলৰ ৰাইট সো মুগলছ অ্যাচিভ দ্য ভিক্টৰি এণ্ড তাৰে কাৰণে আমি তেওঁৰ এই আহোম সকলৰ আমাৰ অসমীয়া যি সোলজাৰ্ছবোৰে নিজৰ জীৱন হেৰাইছিলে গতিকে তেওঁলোককে শ্ৰদ্ধাঞ্জলি জনাবলৈ এটা 95 ফিট sword of sacrifice and a memorial of honor ইয়াতে নিৰ্মাণ কৰা হৈছে ঠিক আছে ইয়াৰ লগত আপোনালোকে মনত কৰিব লাগিব যে চক্ৰধ্বজ সিংহ একচুয়ালি এই ৰণখনৰ পিছত বহুদিন জীয়াই নাথাকিল আৰু তেখেতৰ পিছত উদয়দিত্য সিংহ তেওঁৰ ভাতৃয়ে আহোমৰ ভাৰ উঠাইছিলে গতিকে এটা খুব ইম্পৰ্টেন্ট ব্যাটল হয় আমাৰ মনত ৰাখিব লগিয়া এই কিতাপখনত তাকে স্মৰণ কৰা হৈছে এটা প্ৰিলিমছ প্ৰেক্টিছ কোৱেশ্চন কি ধৰণে আপোনালোকে দেখিবলৈ পাৰে উত্তৰটো দিবলৈ চেষ্টা কৰিব আজি শেষৰটো বাতৰি হৈছে ৰিভাইভিং আসামছ হ্যান্ডলুম সেক্টৰ গতিকে অসমৰ যদি হ্যান্ডলুম সেক্টৰটো কথা পাতো দ্য নিউজ ওয়াজ ইন নিউজ বিকজ নেশনাল হ্যান্ডলুম ডে ওয়াজ অবজাৰ্ভড ইন 7th of August কমেমৰেটিং স্বদেশী মুভমেন্ট যি বেংগল পাৰ্টিশন কৰা হৈছিল 1905 মানত তাৰে আমাৰ
এটা ৰিয়াকশ্যন আছিলে দিছ স্বদেশী মুভমেণ্ট যে আমি নিজৰ দেশত নিজৰ বস্তু নিজৰ হেণ্ডলুম প্ৰডাক্টছ নিজৰ ক্ৰাফ্ট প্ৰডাক্টছ আমি মানে কনষ্ট্ৰাক্ট কৰি কিনে আমি মেনুফেকচাৰ কৰি কিনে আমি ব্যৱহাৰ কৰিম আমি বেলেগৰ ওপৰত পৰনিৰ্ভৰশীল হৈ নাথাকি নিজৰ স্বদেশখনক আগুৱাই লৈ যাম গতিকে সেই মুভমেণ্টৰে এটা আজিৰ দিনলৈকে কণ্টিনিউৱেশ্যন বুলি যদি কওঁ দিছ ইজ দ্য হেণ্ডলুম ছেক্টৰ গতিকে সেইটো কাৰণে আমি প্ৰত্যেক বছৰে আগষ্ট 7th নেশ্যনেল হেণ্ডলুম ডেটো আমি উদযাপন কৰোঁ এণ্ড ইট ৱাজ ফাৰ্ষ্ট চেলিব্ৰেটেড ইন 2015 এজ প্ৰাইম মিনিষ্টাৰ ভিজিটেড চেন্নাই এজ এ চিফ গেষ্ট গতিকে আমাৰ যদি ইকনমিক এণ্ড কালচাৰেল ইম্পৰ্টেঞ্চটো চাওঁ ইট ছাপৰ্টছ এৰাউণ্ড 12 লাখ weavers and 31 lakh handlooms across India, preserving Assam's rich texture. ইয়াতে আমি টেক্সটাইল সেক্টৰত আমি কিমান ধনী আপোনালোকে ইতিমধ্যে জানে আমাৰ পাট মুগা আমাৰ এৰী সিল্ক আছে আমাৰ সিল্ক যেটো সেক্টৰ আছে অসম produces around 4 metric tons of এৰী সিল্ক 12 metric tons of মুগা সিল্ক and 15 metric tons of mulberry silk annually গতিকে এই সেক্টৰটোত কিন্তু আমি খুবেই আগশাৰীৰ এখন ৰাজ্য এণ্ড GI টেগজো আমাৰ বহুতো এনেকুৱা প্ৰডাক্টছে পাইছে ইতিমধ্যে এবাণ্ডেন্স অফ নেচাৰেল ফাইবাৰ আছে যেনেকৈ ৰেমি ফাইবাৰ আছে পাইনএপল বেনানা বেম্বু ফাইবাৰ আছে এণ্ড অলছ' ট্ৰেডিশ্যনেলি ডাইং মেথডছ আছে আমাৰ বহুতো গতিকে এই ছেক্টৰটোক আমি কিন্তু ব্যৱহাৰ কৰি অসমৰ অৰ্থনৈতিকভাৱে আগবঢ়াই লৈ যোৱাৰ এটা প্ৰকল্প আমি হাতত ল'ব পাৰোঁ হেণ্ডলুম ছেক্টৰ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট এমপ্লয়মেণ্ট প্ৰভাইডাৰ আফটাৰ এগ্ৰিকালচাৰ এণ্ড অলছ' চেন্সাছ কণ্ডাক্টেড ইন 2019-20 reported around 12 lakh handloom households in Assam. Okay, this is a specific census conducted for the handloom sector. And এই ডেটাখিনি আপোনালোকে মেইনছত লিখাটো খুবেই উচিত হ'ব এটা কম্পিটিশ্যন কিন্তু আছে হেণ্ডলুম ছেক্টৰৰ এতিয়া প্ৰব্লেমটো হৈছে যে আমাৰ হাতৰ বিদ্যাৰ এতিয়া আটাইতকৈ ডাঙৰ চ্যালেঞ্জটো হৈছে মেকানাইজেশ্যন ঠিক আছে গতিকে পাৱাৰ লুমছ আহি গৈছে ৰাইজিং কষ্ট অফ ৰ মেটেৰিয়েলছ আহি গৈছে আগতে যিটো আমাৰ সূতা আছিলে সেই সূতাৰ যি দাম আছিলে এতিয়া 10 গুণা 20 গুণা আৰু বাঢ়ি গৈছে ৰাইট তাৰে লগতে মডাৰ্ণ টেকনলজি আহি গৈছে একুইপমেণ্ট আহি গৈছে ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ সিমান নাই মিডল মেনৰ পৰা এক্সপ্লয়টেশ্যন আছে ঠিক আছে আনমেচড এভেইলেবিলিটি অফ ৰ মেটেৰিয়েলছ আহি গৈছে গতিকে এইবাবে আমাৰ কিছুমান চেলেঞ্জেছ আহিছে বাট গভৰ্ণমেণ্টে এই কলাটোক এই আটাইতকৈ বেছি চোৱা মেচিনত এখন গামোচা যদি আমি বওঁ তাৰ তুলনাত যদি আমি হাতেৰে বওঁ তেনেহ'লে তাৰ মানে আকাশ পাতালৰ ডিফাৰেঞ্চ আমি দেখিবলৈ পাওঁ ঠিক আছে গতিকে সেইবাবে চৰকাৰৰ ইয়াতে কিছুমান অৰিহণা লাগিব যেনেকৈ ফৰ এক্সাম্পল পাষ্ট এফৰ্টছ ইনক্লুড চিফ মিনিষ্টাৰ্ছ বিহু গিফ্ট অফ আছামিজ গামোচা টু বি লিডাৰ্ছ যিমান যি লিডাৰ্ছ থাকে তেখেতসকলক কিন্তু হাতে বোৱা গামোচাহে দিয়া যায় বা তাৰ লগতে স্পেচিফিক গভৰ্ণমেণ্ট পলিচি এটা আমাৰ এতিয়াও লেক হৈ আছে সেইটোক আমি অপেক্ষা কৰিছোঁ গভৰ্ণমেণ্ট ইণ্টাৰভেনশ্যন লাগিব ইণ্ডাষ্ট্ৰি কলাবৰেশ্যন লাগিব এণ্ড কম্প্ৰিহেনচিভ এটা প্লেন আমাক লাগিব এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন কি ধৰণে আহিব পাৰে আটাইখিনি বস্তু মই ইয়াতে ইণ্টিগ্ৰেট কৰিবলৈ চেষ্টা কৰিছোঁ গতিকে আজিৰ ক্লাছটোত ইমানেই আছিলে আশা কৰিছোঁ যে আপোনালোকে আটাইখিনি নিউজ বুজিবলৈ পাৰিছে আৰু মেইনছ যিহেতু কাষ চাপি আহি আছে চেষ্টা কৰিব ৰাইটিং প্ৰেক্টিছটো অকণমান বঢ়াই দিবলৈ বাকী ফেক্চুৱেলি যিখিনি লাগে আমি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা ফৰ্ডাৰ মেটেৰিয়েলখিনি দি থাকোঁ সেইখিনি জাষ্ট নিজৰ নোটছত এড কৰি যাই থাকিব যিখিনি ইম্পৰ্টেণ্ট ৰিপৰ্টছ বা যিখিনি ইম্পৰ্টেণ্ট ডেটা যেনেকৈ এভিয়ান ডাইভাৰ্চিটি বা কিমান কণ্ট্ৰিবিউশ্যন আছে আমাৰ হেণ্ডলুম ছেক্টৰৰ এই আটাইখিনি বস্তু যিখিনি মই নিউজত ইয়াতে পঢ়াইছোঁ জাষ্ট এড কৰি যাই থাকিব ইউৰ এনচাৰ্ছ উইল অট'মেটিকেলি বি বিউটিফুল বাকী মেজাৰ্ছ কি ল'ব লাগে ৱে ফৰৱাৰ্ড সেইখিনি আই থিংক এতিয়ালৈকে আপোনালোকৰ আহি গৈছে লিখাত কিবা যদি অসুবিধা আছে কিবা যদি আৰু সহায় লাগে কমেণ্ট ছেকশ্যনত জনাব ক্লাছটোৰ পৰা উপকৃত হ'লে জনাব আৰু ভিডিঅ'টো লাইক কৰিব আকৌ লগ পাম অহা ৰবিবাৰে ধন্যবাদ